গধূলি 6টা মানৰ পৰা এই এনেকৈ মুখখন মেলি আছে চাওক আপোনালোকে এনেকৈ মুখখন মেলি একমাত্ৰ ফটকাৰ ভয় ফটকা দেৱালী অহাৰ লগে লগে তাই মানে মোক ক'ত লুকাব কি কৰিব নিজে নাজানে তাই গধূলিৰ পৰা এনেকৈ আছে নে পানী খাইছে নে কিবা এটা খাইছে ভাত পানী একো এটা নাই খোৱা তাইক ভাত দিছোঁ ভাত নাই খোৱা মাছ ভাত দিছোঁ মাছ ভাতো নাখালে তাই সেনেকৈ আছে মোৰ কথা চাওক এনেকৈ থাকিব গোটেই ৰাতিটো এই দেৱালীৰ দিনাখন মানে প্ৰত্যেক বছৰে দেৱালীত তাই মানে মোক শুবলৈ নিদিয়ে কমচে কম ৰাতি 2টা মানলৈকে এনেকৈ বা 3টালৈকে সাৰ পাই থাকিব লাগে এইকাৰণে ভয়তে মানে ভয়ে লৰচৰ হ'ব নিজেও নহয় মোকো লৰচৰ হ'ব নিদিয়ে কোনো মতে অকণ ভাত খাইছে কিন্তু মোৰ এটাই অনুৰোধ চবক কি জানে অকণমান ফটকাবোৰ কমকৈ ফুটাবচোন কাৰণ আমি জীৱ জন্তু নহয় এই জীৱ জন্তুবোৰক কাৰণে আমি জীয়াই আছোঁ কাৰণ কিছুমানে মানে কি লৈ জীয়াই আছোঁ নাজানো বিশেষকৈ মই জীৱ জন্তুকেইটাৰ কাৰণে জীয়াইছোঁ আৰু মই জীৱ জন্তু বহুত ভাল পাওঁ আৰু ইহঁতৰ কষ্ট কৰাটো মই একদম নিবিচাৰোঁ গতিকে প্ৰত্যেকবাৰ মানে দেৱালীতে মানে মোৰ একদম 12 বাজি যায় কাৰণ ইহঁতে মানে ৰাতি নুশুই নাখাব দিয়ে শুব দিয়ে মই লৰচৰ হ'ব নিদিয়ে এইটো এটা আছে এইটো এটা এতিয়া সি হয়তো ক'ব নোৱাৰা হৈছে সি বাহিৰলৈ যাবলৈ ভিতৰত যাব গতিকে সকলোকে মোৰ এটাই অনুৰোধ আছে সকলোলৈ যে অকল ফটকাটো কমকৈ ফুটাব জীৱ জন্তুক আমি কষ্ট অকল কুকুৰ মেকুৰী বুলি নহয় এই গছত থকা চৰাই চিৰিকটিকো আমি সিহঁতক কষ্ট দিয়াটো আমাৰ অধিকাৰ নাই কাৰণ আজি সিহঁতক আজি আমি কষ্ট আমি সুখত থাকিম জানো আমি সুখত নাথাকোঁ আমি ফূৰ্তি কৰিছোঁ ফটকা ফুটিছে পোহৰটো ফূৰ্তি কৰিছোঁ ভাল লাগিছে আমাৰ কিন্তু সিহঁতক এবাৰ সুধি চাওকচোন সিহঁতৰ আত্মাটো কিমান কষ্ট পাইছে কিমান ভয় খাই আছে গতিকে মই ভাবোঁ সকলোকে ফটকা ফুটাক মাছ নিশা নুফুটাব য'ত নেকি জীৱ জন্তুবোৰ বৰ কষ্ট পায় দে প্লিজ